হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কেইটামান GK/GS ইম্পৰ্টেণ্ট কুৱেশ্যন, যোনটো DSS আৰু DME এক্সামৰ কাৰণে। DSS আৰু DMEৰ যোনটো কম্বাইন এক্সাম হ'ব টেকনিকেল ডিপাৰ্টমেণ্টৰ কাৰণে। টেকনিকেল ডিপাৰ্টমেণ্টত বহুতো পষ্ট আছে, যেনে ফাৰ্মাচিষ্ট, নাৰ্ছিং, এক্স-ৰে টেকনিচিয়ান আৰু বিভিন্ন ধৰণৰ হেল্থ ইনস্পেক্টৰ আৰু বিভিন্ন ধৰণৰ পষ্ট আছে। সকলোবিলাক কোৱা পচিবল নহয়, তো তাৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব। আপোনালোকৰ বহুতো নজনা কনচেপ্ট ক্লিয়াৰ হৈ যাব। তো ষ্টাৰ্ট কৰোঁ এতিয়া। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে আপোনালোকৰ, হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? যোনটো ফ'ৰ্চৰ SI ইউনিট সোধা হৈছে ইয়াতে। SI ইউনিটটো কি হ'ব? আপোনালোকে মেক্সিমামে গম পায় যে ফ'ৰ্চৰ SI ইউনিটটো হ'ব নিউটন। নিউটন মানে আপোনালোকৰ অপশ্যন নম্বৰ ডিটো কাৰেক্ট এনচাৰ হৈ যাব। নিউটন হ'ল ফ'ৰ্চৰ SI একক। আৰু বাকীকেইটা অপশ্যনৰ বিষয়ে আমি অলপ ক্লিয়াৰেঞ্চ কৰি দিওঁ। পাস্কেল, অপশ্যন নম্বৰ এ দিয়া আছে পাস্কেল। পাস্কেলটো হ'ল তোমালোকৰ যোনটো চাপ বুলি কোৱা হয়, প্ৰেছাৰৰ SI একক। আৰু অপশ্যন নম্বৰ বি দিয়া আছে এম্পিয়াৰ। এম্পিয়াৰটো হ'ল ইলেক্ট্ৰিক কাৰেণ্টৰ SI একক। আৰু অপশ্যন নম্বৰ চি দিয়া আছে কলম। কলমটো হ'ল বৈদ্যুতিক আধান, যোনটো চাৰ্জ বুলি কোৱা হয়, চাৰ্জৰ যোনটো SI একক। আৰু চাৰ্জৰ SI একক। আৰু এটা ইলেক্ট্ৰনত কিমান আধান থাকে আপোনালোকে জনাওক কমেণ্ট কৰি। মই আপোনালোকক কৈ দিওঁ, এটা ইলেক্ট্ৰনত মুঠ আধান থাকে আপোনালোকৰ 1.6 × 10⁻⁻19 কুলম। তেনেকৈ আপোনালোকৰ এটা প্ৰটনত আধান কিমান থাকে? এটা প্ৰটনত আপোনালোকৰ আধান থাকে 1.6 × 10⁻⁻19 কুলম। অৰ্থাৎ ইলেক্ট্ৰন বুলি ক'লে মানে ইয়াতে মাইনাছ চিন এটা আহিব, আৰু প্ৰটন বুলি ক'লে মানে ইয়াতে প্লাছ চিন আহিব। আপোনালোকৰ সেইটো কনচেপ্ট ক্লিয়াৰ হ'ল SI ইউনিটৰ বিষয়ে। আৰু কুৱেশ্যন নম্বৰ 2 এতিয়া আমি ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, ভুচি লেক লোকেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ ভুচি লেক কোনটো ষ্টেটত অৱস্থিত বুলি সোধা হৈছে ইয়াতে। ইয়াতে অপশ্যন নম্বৰ হ'ব, এনচাৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ভুচি লেকৰ উপৰিও আৰু এটা লেক আছে। সেই লেকটো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাওক। সেইটো হ'ল আপোনালোকৰ লনাৰ লেক। লনাৰ লেক বুলি কোৱা হয়। লনাৰ লেক মহাৰাষ্ট্ৰত অৱস্থিত হয়। আৰু মণিপুৰত কোনটো লেক আছে আপোনালোকে কমেণ্ট কৰি জনাওক। মণিপুৰত আপোনালোকৰ লকটাক লেক, যোনটো ফ্লটিং নেশ্যনেল পাৰ্ক বুলি কোৱা হয়, লকটাক লেকটো তাতে অৱস্থিত হয়। আৰু তাত কি পোৱা যায়? চাংঘাই নামৰ এটা জন্তু পোৱা যায়। আৰু উত্তৰ প্ৰদেশত আপোনালোকৰ কি কি আছে? উত্তৰ প্ৰদেশত আপোনালোকৰ দুধৱা নেশ্যনেল পাৰ্ক আছে। আৰু উৰিষ্যাত কি আছে? উৰিষ্যাত আপোনালোকৰ চিল্কা লেক আছে। চিল্কা লেক হ'ল আপোনালোকৰ চল্ট ৱাটাৰ লেক। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3তে সোধা হৈছে গোল্ডেন ৰিভলিউশ্যন মানে কি? গোল্ডেন ৰিভলিউশ্যন মানে কি ইয়াতে সোধা হৈছে। আৰু অপশ্যন দিয়া আছে তোমালোকৰ অপশ্যন নম্বৰ 8 দিয়া আছে অইল প্ৰডাকশ্যন, অপশ্যন নম্বৰ বি মিল্ক প্ৰডাকশ্যন, অপশ্যন নম্বৰ চি ফ্ৰুটছ প্ৰডাকশ্যন, এণ্ড অপশ্যন নম্বৰ ডি এগ্ৰিকালচাৰ। তো গোল্ডেন ৰিভলিউশ্যনটো লিংক হয় ফ্ৰুট প্ৰডাকশ্যনৰ লগত। অৰ্থাৎ যোনটো ফল মূলৰ যোনটো প্ৰডাকশ্যন, সেইটোকে গোল্ডেন ৰিভলিউশ্যন বুলি কোৱা হয়। আৰু যোনটো মিল্ক প্ৰডাকশ্যনটোক কোৱা হয় হোৱাইট ৰিভলিউশ্যন। আৰু অইল প্ৰডাকশ্যনটোক কোৱা হয় যোনটো য়েল্ল' ৰিভলিউশ্যন। আৰু যোনটো এগ্ৰিকালচাৰ আৰু কৃষি কৰ্মৰ লগত জড়িত, সেইটোকে কোৱা হয় গ্ৰীণ ৰিভলিউশ্যন। আৰু গ্ৰীণ ৰিভলিউশ্যন কোনে ষ্টাৰ্ট কৰিছিলে? আৰু ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি কাক জনা যায় আমাৰ ভাৰতবৰ্ষত? ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি জনা যায় এম এছ স্বামীনাথন। কুৱেশ্যন নম্বৰ 4, হু ডিছকভাৰ্ড ইলেক্ট্ৰন? ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন নম্বৰ 8 দিয়া আছে জে থমছন, অপশ্যন নম্বৰ বি জেমছ চেডউইক, এণ্ড অপশ্যন নম্বৰ চি ৰাদাৰফৰ্ড, এণ্ড অপশ্যন নম্বৰ ডি নিলছ বৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈ যাব জে থমছন। জে থমছনে ইলেক্ট্ৰন ডিছকভাৰ কৰিছিল। আৰু ইয়াতে অপশ্যন নম্বৰ বিটো আমি ক্লিয়াৰ কৰি দিওঁ। অপশ্যন নম্বৰ বিত দিয়া আছে জেমছ চেডউইক। জেমছ চেডউইকে কি ডিছকভাৰ কৰিছিল? জেমছ চেডউইকে ডিছকভাৰ কৰিছিল তোমালোকৰ যোনটো এটা পৰমাণু
এনেকুৱা হয় পৰমাণুৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে পৰমাণুৰ কেন্দ্ৰত যোনটো নিউক্লিয়াছ থাকে এই নিউক্লিয়াছৰ ভিতৰতো দুটা পাৰ্টিকেল থাকে সেইটো হ'ল এটা হ'ল নিউট্ৰন আৰু এটা হ'ল প্ৰটন আৰু যোনটো ইলেক্ট্ৰন হয় ইলেক্ট্ৰনটো পৰমাণু এটাৰ যোনটো নিউক্লিয়াছৰ চাৰিওফালে এনেকে ৰিভলিউচন কৰি থাকে অৰ্থাৎ ঘূৰি থাকে ইলেক্ট্ৰনবিলাক তেনেকে কক্ষপথত আমাৰ সৌৰজগতত যেনেদৰে গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে ঘূৰি আছে ঠিক তেনেদৰে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাকে এনেকে পৰিভ্ৰমণ কৰি থাকে অৰ্থাৎ চাৰ্কুলাৰ যোনটো বৃত্তাকাৰ পথত ঘূৰি থাকে আৰু জেমছ চেডউইকে কোনটো ডিস্কভাৰ কৰিছিলে নিউট্ৰন ডিস্কভাৰ কৰিছিল আৰু ৰাদাৰফৰ্ডে কি ডিস্কভাৰ কৰিছিল তোমালোকে হয়তো ক্লাছ 9-10 মানতে পঢ়িছা অলৰেডি বা CBSE যিবিলাকে থাকে ক্লাছ 6-7তো পঢ়ে তেখেতলোকে ৰাদাৰফৰ্ডে কি ডিস্কভাৰ কৰিছিল ৰাদাৰফৰ্ডে ডিস্কভাৰ কৰিছিল পৰমাণুৰ কেন্দ্ৰ হ'ল নিউক্লিয়াছটোকে ৰাদাৰফৰ্ডে ডিস্কভাৰ কৰিছিল আৰু ৰাদাৰফৰ্ডে এই কামটো অকলে কৰা নাছিল ৰাদাৰফৰ্ড বহুত ধনী বৈজ্ঞানিক আছিল আৰু তেখেতৰ দুজন ষ্টুডেণ্টছ আছিল গিগাৰ এণ্ড মাষ্টাৰ্ণে আলফা ৰে স্কেটাৰিং এক্সপেৰিমেণ্ট বুলি এটা এক্সপেৰিমেণ্ট কৰিছিলে অৰ্থাৎ আলফা কণা বিস্ফোৰণ পৰীক্ষা বুলি যোনটো কোৱা হয় সেইটো কৰিছিলে আৰু সেইটো কৰাৰ পিছত তেখেতলোকে অৰ্থাৎ নিউক্লিয়াছ ডিস্কভাৰ কৰিছিলে আৰু যোনটো নিলছ বৰ বুলি যোনটো দিয়া আছে তোমালোকে গম পোৱা যে নিলছ বৰে কি কৰিছিল নিলছ বৰে আমাৰ বৰ্তমান যোনটো পাৰমাণৱিক আৰ্হি অৰ্থাৎ সবাতোতকৈ গ্ৰহণযোগ্য পাৰমাণৱিক আৰ্হিটোকে নিলছ বৰে প্ৰদৰ্শন কৰিছিল অৰ্থাৎ দাঙি ধৰিছিল Question number 5. What is the causative agent for tuberculosis? অৰ্থাৎ যোনটো টিবি ৰোগটো কাৰ দ্বাৰা হয় কজেটিভ এজেণ্ট মানে কোনটো এজেণ্টৰ দ্বাৰা এই ৰোগটো হয় টিবি ৰোগটো সেইটোকে আমি ইয়াৰ পৰা অপশ্যনটো এলিমিনেট কৰি আমি বিচাৰিম যোনটো অপশ্যন নম্বৰ 8 দিয়া আছে প্লাজমডিয়াম ভাইভেক্সটো ৰিলেটেড হয় মেলেৰিয়াৰ লগত অৰ্থাৎ মেলেৰিয়াৰ পজিটিভ এজেণ্ট হয় প্লাজমডিয়াম ভাইভেক্সৰ দ্বাৰাই মেলেৰিয়া হয় ঠিক তেনেদৰে ইয়াতে দিয়া আছে অপশ্যন নম্বৰ বি মাইকোবেক্টেৰিয়াম লেপ্ৰেইটো আপোনালোকৰ লেপ্ৰচি যোনটো স্কিন ডিজিজ হয় লেপ্ৰচিৰ লগত ৰিলেটেড হয় আৰু অপশ্যন নম্বৰ চি মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ ইয়াতে দিয়া আছে তোমালোকৰ টিউবাৰকুলোচিছ আৰু ইয়াতে অলৰেডি টিউবাৰকুলোচিছ গতিকে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ আৰু সালমনেলা টাইফি লাষ্টত যোনটো অপশ্যন দিয়া আছে অপশ্যন ডি সালমনেলা টাইফিটো টাইফয়েড ৰোগৰ লগত জড়িত হয় অৰ্থাৎ টাইফয়েড ৰোগৰ পজিটিভ এজেণ্ট সালমনেলা টাইফি আৰু যোনটো টাইফয়েড ৰোগ হয় টাইফয়েড ৰোগৰ যোনটো আমাৰ টাইফয়েড ৰোগৰ আমাৰ শৰীৰৰ কোনটো অংগ আক্ৰান্ত হয় আমাৰ শৰীৰৰ যোনটো স্মল ইণ্টেষ্টাইন যোনটো কোৱা হয় অসমীয়াত ক্ষুদ্ৰান্ত বুলি কোৱা হয় এই ক্ষুদ্ৰান্তটো আমাৰ শৰীৰৰ আক্ৰান্ত হয় সালমনেলা টাইফি হ'ল পজিটিভ এজেণ্ট ফৰ টাইফয়েড Question number 6 ইয়াতে সোধা হৈছে বেৰেন আইলেণ্ড ইজ পাৰ্ট অফ বেৰেন আইলেণ্ড কোনটোৰ পাৰ্ট হয় তলত দিয়া কোনবিলাকৰ পাৰ্ট হয় বেৰেন আইলেণ্ড তোমালোকৰ পাৰ্ট হয় আন্দামান চিৰ এটা পাৰ্ট হয় গতিকে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ Question number 7 কেপিটেল অফ চাইনা আপোনালোকে গমেই পায় অলৰেডি কেপিটেল অফ চাইনা হ'ল বেইজিং আৰু অপশ্যন নম্বৰ এতে দিয়া আছে বাগদাদ হ'ল ইৰাকৰ কেপিটেল আৰু আবু ধাবি হ'ল ইউনাইটেড আৰব এমিৰেটছৰ কেপিটেল আৰু দোহা হ'ল কাটাৰৰ এটা কেপিটেল Question number 7 কেপিটেল অফ চাইনা আপোনালোকে অলৰেডি গম পায় বেইজিং অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ আৰু Question number 8 লাৰ্জেষ্ট কফি প্ৰডিউচাৰ ষ্টেট অফ ইণ্ডিয়া হ'ল আমাৰ ভাৰতবৰ্ষৰ কৰ্ণাটকা ষ্টেট অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ
Question number 9. Which river is known as Soro of Bihar? বিহাৰৰ সৌৰ বুলি কোনটো নদীক জনা যায়? Option number A, Kochi. Kochi নদীক জনা যায়। Question number 10. Silent Valley National Park located in which state? Silent Valley National Park কোনটো ৰাজ্যত অৱস্থিত হয়? Silent Valley National Park অৱস্থিত হয় কেৰালা ৰাজ্যত, অৰ্থাৎ option number C is the right answer. Question number 11. Who is appointed as new governor of RBI? RBIৰ নতুন গভৰ্ণৰ হিচাপে কোনে এপইণ্ট হৈছে? ইয়াৰে অপশ্যন নম্বৰ হ'ব অপশ্যন নম্বৰ C, সঞ্জয় মালহোত্ৰা। সঞ্জয় মালহোত্ৰাৰ আগতে আমাৰ যোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল শক্তিকান্ত দাস। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ C, সঞ্জয় মালহোত্ৰা is the present RBI governor. Question number 12. Which bus connects Srinagar and Leh? Question number 12. ইয়াতে অপশ্যনটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ B, জজিলা পাছ। জজিলা পাছে শ্ৰীনগৰ আৰু লে কানেক্ট কৰে, অৰ্থাৎ সংযোগ কৰে।